হেৰাই গ'ল মানৱতা, পাহৰি গ'ল আমি যে জীৱশ্ৰেষ্ঠ মানুহ। মুছলমানসকল মানুহ নহয় নেকি? মুছলমানসকলক কিয় শান্তিত থাকিবলৈ নিদিয়ে? কিছুদিনৰ পৰা কিয় ইমান ঘৃণাৰ দৃষ্টিৰে চোৱা হৈছে মুছলমানক? ক'তো সুৰক্ষিত নহয় মুছলমান। কি গাঁও কি চহৰ, সকলোতে অত্যাচাৰৰ সন্মুখীন হ'ব লগা হৈছে মুছলমান। টুপি আৰু দাড়ি দেখিলে গা জ্বলি পুৰি ছাই হোৱা একাংশই চলন্ত ৰেলত কোনো কাৰণ নোহোৱাকৈ প্ৰহাৰ কৰিলে এজন মুছলমান যুৱকক। বাৰে বাৰে একেই দৃশ্য। ক'ৰবাত যদি মুছলমানে নামাজ আদায় কৰিলে লঠিয়াই গুৰিয়াই অত্যাচাৰ কৰা হয়। ক'ৰবাত বিনা কাৰণত অসভ্যালী মুছলমানৰ লগত মুঠৰ ওপৰত পাকে প্ৰকাৰান্তৰে মুছলমানক হাৰাশাস্তি কৰিবলৈহে যেন একাংশই ৰৈ থাকে। ঠিক তেনে ঘটনাই পুনৰ কঁপাইছে দেশ। মহম্মদ ইমৰান নামৰ এজন যুৱক ৰেলযোগে লাতুৰলৈ গৈ আছিল। হাফিজপেট ষ্টেচনৰ সমীপত মূৰৰ চুলি আৰু দাড়িকে ধৰি ধৰ্মীয় পৰিচয়ৰ বাবে ৰেলত থকা ২০ জন লোকে তেওঁক প্ৰহাৰ কৰে। সহায় কৰিবলৈ অহা তেওঁ সংগীসকলকো মাৰপিট কৰা হ'ল। মোবাইল কাঢ়ি লোৱা হ'ল। নগদ ১২,০০০ টকাও কাঢ়ি লৈ গ'ল। তিতিৰ পৰাও সহায় বিচাৰিও সহায় নাপালে। কিয়? একমাত্ৰ মুছলমান হোৱাৰ বাবেই নেকি? এনেকুৱা ঘটনা এয়াই যে প্ৰথম তেনেকুৱা নহয়। ইয়াৰ পূৰ্বেও বহু ঘটনা সংঘটিত হৈ গৈছে এইখন দেশত। এখন গণতান্ত্ৰিক দেশত এইবোৰ ঘটনা কিয় বাৰে বাৰে সংঘটিত হ'বলৈ পায়? কিহৰ সাহসত একাংশই কৰে এনে আখুৰিক কাম কাজ? এই ঘৃণনীয় কাম কৰা মানুহবোৰক চৰকাৰে মুক্তকৈ কোনো ব্যৱস্থা নোলোৱাৰ বাবেই বহু সময়ত বাতৰিতে সীমাবদ্ধ হৈ ৰৈ যায় এই বিষয়বোৰ। সকলোৱে মনত ৰখাটো প্ৰয়োজন যে সংবিধানৰ প্ৰস্তাৱনা, আমি ভাৰতৰ জনসাধাৰণ ভাৰতক এখন সাৰ্বভৌম সমাজবাদী ধৰ্ম নিৰপেক্ষ লোকতান্ত্ৰিক গণৰাজ্য হিচাপে গঢ়ি তুলিবলৈ আৰু ইয়াৰ সকলো নাগৰিকৰ বাবে ন্যায়, স্বাধীনতা, সমতা, সামাজিক, অৰ্থনৈতিক আৰু ৰাজনৈতিক চিন্তা প্ৰকাশ, বিশ্বাস, ধৰ্ম আৰু উপাসনাৰ মৰ্যাদা আৰু সুযোগৰ আৰু তেওঁলোকৰ মাজত ব্যক্তিৰ মৰ্যাদা আৰু ৰাষ্ট্ৰৰ ঐক্য তথা সংহতি সুনিশ্চিত কৰি ভাতৃত্ববোধ গঢ়ি তুলিবলৈ 1949 চনৰ ২৬ নৱেম্বৰ তাৰিখে এই সংবিধান গ্ৰহণ বিধিবদ্ধ আৰু অৰ্পণ। কিন্তু এয়া হৈ আছেনে বৰ্তমান সময়ত? মৰ্যাদা, ধৰ্ম, উপাসনা, স্বাধীনতা এইবোৰ হৈছেনে? কেৱল ঘৃণা বহুত বাঢ়িছে। চৰকাৰে এই মানুহবোৰক মুক্ত মনে এৰি বিহিত ব্যৱস্থা নোলোৱাৰ পৰিপ্ৰেক্ষিততে এনে কাৰ্যকলাপ বাৰে বাৰে সংঘটিত হৈ আছে। যদি কাৰোবাক দাড়ি আৰু টুপিৰ বাবে মাৰপিট কৰা হয় তেন্তে বুজিব যে ৰোগটো কিছুমান মানুহৰ মনত আছে। এই আক্ৰমণ কৰাটো সাহস নহয়, কাপুৰুষৰ কাম। ধৰ্মৰ নামত হিংসাত লিপ্ত হোৱা সকলে নিজৰ ধৰ্ম আৰু দেশ উভয়কে বদনাম কৰে। এনে কাৰ্যই দেশত ঘৃণাৰ প্ৰসাৰ ঘটাইছে। অৰাজকতা বৃদ্ধি পোৱা কাৰণবোৰ চিনাক্ত কৰি আৰু ইয়াৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাটো নিশ্চিত কৰাটো প্ৰয়োজন চৰকাৰখনৰ। অন্যথা আহি থকা সময়ত নানা অপ্ৰীতিকৰ পৰিৱেশ, উচ্ছৃংখলতাই উগ্ৰ মনোভাৱে সমাজখনক বৰ বেয়াকৈ গ্ৰাস কৰিব। সময় থাকোঁতে শুধৰণি কৰাটো জৰুৰী, বিভিন্নজনে মত পোষণ কৰিছে। নিউজ ডেস্ক ৰিপোৰ্ট, গণ অধিকাৰ।